হৈছে যে বিজনেছতো কম্পিটিশ্যন থাকে এটা মই কথা কওঁ য'ত বেছি কম্পিটিশ্যন থাকে আপুনি তাত কিয় যায় যদি আপুনি গমাই পাইছে যে তাত কম্পিটিশ্যন আছে সেইটো বিজনেছ কম্পিটিশ্যন আছে আপুনি যায় কিয় তাত মই তাক ডাইৰেক্টলি কৈছোঁ কিমান নাম আছিল নামটো ভাই কমেণ্ট দিছে কমেণ্টটো দিয়াৰ কাৰণে ভাল কথা থেংক ইউ মানে কথাটো হয় সঁচা কথা কৈছে যে আজিকালি বিজনেছত হয় কম্পিটিশ্যন হোটেলৰ বিজনেছ কৰিব হোটেল দুনিয়াৰ কলৰ দোকান দিব কলৰ দোকান ধুনীয়া চব্জিৰ দোকান দিব চব্জিৰ দোকান ধুনীয়া তো কিহৰ দোকান নাই চবৰে দোকান হয় কম্পিটিশ্যন আছে কিন্তু তাত কিয় যায় আপুনি য'ত কম্পিটিশ্যন কম তাত যাওক না ইয়াকে কয় বিজনেছ আৰু বিজনেছত কয় ছাকচেছ এনেকৈ হয় য'ত কম্পিটিশ্যন নহয় তাতে যায় এতিয়া চাব দেই মই এটা কথা কওঁ মই ভিডিঅ' বনাওঁ VFৰ কাৰণে বহুতে নবনায় চ' মোৰ কম্পিটিশ্যনে নাই চ' মই যদি ৰেগুলাৰ ভ্লগ দি থাকিলোঁ হয় ৰেগুলাৰ মই কি কৰিছোঁ সেইবিলাক চবেই বনাই কম্পিটিশ্যন কৰি আছে চ' মই পাইছোঁ VFে তো মানে ছোৱালী বনাই গৰখা নেকি মই তেওঁৰ ভিডিঅ' চাইছোঁ মোৰ ডাঙৰ হ'ব কিজানি আমাৰ তাৰ আগত চ' তেওঁ আগতে বনালে কিন্তু মোৰ তাত নাই না কোনে বনায় VFৰ ভিডিঅ' কোনে বনায় নবনাই না গতিকে মোৰ কম্পিটিশ্যন ইয়াত আছে নেকি চ' মই যদি ইউটিউবত ভিডিঅ' বনাওঁ তো ডেফিনেটলি মোৰ ভিউ হ'ব না VFৰ ওপৰত চ' এনেকুৱা বিজনেছ কৰক এনেকুৱা কাম কৰক তেতিয়াহে হ'ব বুজি পাইছে মই কি কৈছোঁ ছাপ'জ আপুনি ভিডিঅ' বনালে ইউটিউবত এনেকুৱা কিছুমান ইউনিক টপিক লওক যাতে আজিলৈ বনোৱা নাই VFে চাকৰি কিমান পাইছে কিমান বেচ বনাইছে কোনোবাই ভিডিঅ' কৰিছে নেকি নাই কৰা না মই কৰিছোঁ বা বৰষাই কৰিছে চ' বস্তুটো বুজি পাইছে কি কৈছোঁ চ' সেইটোৱে এনেকৈ বিজনেছ চলে আইডিয়া লাগে বিজনেছ কৰিব মই যদি ধৰক মই ফুড ৰেচিপি দিছিলোঁ নচলিল ফুড ৰেচিপি কিয় চলিব চবেই দিয়ে আজিকালি ভ্লগ চবেই দিয়ে ভ্লগ কিয় চলিব নচলে না অলপ ইউনিক কৰি চালোঁ চলিছে চাইছে আপোনালোক চাইছে বেয়া কমেণ্ট দিয়াৰ থেংক ইউ মোৰ কমেণ্ট দিলে ইমপ্ৰেশ্যন বাঢ়ি যায় ইউটিউবত থেংক ইউ এইটো বস্তু বুজি গ'ল নাপায় আপোনালোকে বিজনেছ কিয় কৰিব নোৱাৰে ইজি একদম বিজনেছ কৰাটো পইচা নালাগে কম্পিটিশ্যনো নালাগে আছে এনেকুৱা জেগা আছে য'ত কম্পিটিশ্যন বহুত কম হয় আপোনাৰ প্ৰব্লেম ক'ত হ'ব জানে বিজনেছ কৰাত প্ৰব্লেম নহয় প্ৰব্লেম ক'ত হয় কম্পিটিশ্যন কোন জেগাত নাই সেইটো বস্তু বিচাৰ কৰাত সেইটো বস্তু বিচাৰক পুৰা গ্ৰ' হ'ব বিজনেছ আৰু যিদিনা গ্ৰ' হয় এনেকুৱা জেগা বিচাৰি পায় সেইদিনাই মোলৈ মিঠাই লৈ আহিব মোৰ ঘৰত মিঠাই মোক খুৱাই দিলে তাক খাবই লাগিব দাদা আপুনি খাবই লাগিব মিঠাই নহ'লে আমি নাযাওঁ মোক খানিও খাই ক'ব সেইটোৱে কমেণ্ট দিছিলে যে কিবা নাম আছিল তাৰ কিবা বৰা লিখে চ' তেওঁ মোক কমেণ্ট কৰিছিলে যে দাদা আপুনি ভিডিঅ' নবনাব বনাব বহুতে বেয়া পায় এইটো শুনি মই হাঁহি থাকিব পৰা নাই মানে তেওঁ একচুৱেলি ভাল ভাবি দিছে ভিডিঅ'টো বৰাই তেওঁৰ নাম হেৰি মনোৰঞ্জন আছিল নেকি মনোৰঞ্জন বৰা এনেকুৱা কিবা এটা নাম চ' হেৰি বৰা থেংক ইউ কমেণ্ট দিয়াৰ কাৰণে আৰু একচুৱেলি কি জানা এটা কথা চবকে কৈছোঁ মই ভিডিঅ' এতিয়া বনোৱা নাই এতিয়াৰ পৰা বনোৱা নাই বহু আগৰ পৰা বনাই আছোঁ ভিডিঅ' ইউটিউবত মই এতিয়া নহয় আজিৰ পৰা 3 বছৰ লাগি আছোঁ ইউটিউবত পইচাটো আজিলৈ 1 টকা পোৱা নাই চ' 3 বছৰ লাগি আছোঁ ভিডিঅ' বনাই আছোঁ আৰু এটা কথা কওঁ মোৰ যদি 100টা যদি ভিউ হয় তাৰে 10টাহে নিগেটিভ কমেণ্ট মাৰে বাকী 90টা কিন্তু সঁচাকৈ চায় মোৰ বন্ধু বাৰ্গৱ যি আছে সকলোৱে চায় গতিকে এই 10টা মই ভাবোঁ কিবা গণ্ডগোল আছে এওঁলোকৰ মেইনলি গণ্ডগোল নাথাকিলেও এওঁলোকৰ মেইনলি ফ্ৰী টাইম বহুত থাকেতো সেইকাৰণে বেলেগৰ তাত কমেণ্ট কৰিব বহুত টাইম থাকে মোৰতো কেতিয়াবা এনেকুৱা হয় আজি বাৰু
ক'তো যোৱা নাই চ' সেইকাৰণে দিনতে বনালোঁ ভিডিঅ'টো মানে মোৰ জ্বৰ হৈ আছে আজি গম পাইছে মাথাত পানী লাগি আছে সেইকাৰণে মন নগ'ল যাব ইয়াতেতো মানে আমি ৰেষ্টে নাপাওঁ ইয়াতে মাতি থাকে ইয়াত ডিউটি ঘৰ পিছততো ঘূৰি ফুৰিব লাগে চ' গতিকে টাইম পোৱা নাযায় ৰাতিটোৱে টাইম পাওঁ আকৌ ৰাতিটো শুই কিনে আকৌ হেৰি কৰিব লাগে গতিকে মোৰ ইমান টাইম নাই এইবিলাক কমেণ্টত ৰিপ্লাই কৰোঁ ৰিপ্লাই দিওঁ এনেকুৱা নহয় যে ৰিপ্লাই দিওঁ কেইটামানক ৰিপ্লাই দিওঁ যিটো মই ৰিপ্লাই দিব লগা বুলি ভাবোঁ সেইটোক দিওঁ ৰিপ্লাই আৰু এই নিগেটিভ কমেণ্ট কৰা মানুহবিলাকৰ একচুৱেলি কামটোৱে সেইটো যদি আপুনি নিস্বাৰ্থভাৱে কাৰোবাক সহায় কৰিব খোজে সিহঁতে তাতো ফুট ওলাব এওঁলোক একচুৱেলি এওঁলোকৰ মই বাৰে বাৰে কৈছোঁ যে নিগেটিভ কথা নিগেটিভ কমেণ্ট দিয়া মানুহবিলাক সঁচাকৈ অসফল আপুনি মাইণ্ড কৰিব যিবিলাক মানুহ সঁচাকৈ সফল ছাকচেছফুল পাৰ্চনবিলাকে নিগেটিভ মনত নিগেটিভ কথা নিগেটিভ চিন্তাধাৰা কেতিয়াও নানায় যদি মন দি চায় তেওঁলোকৰ কথাত সদায় নম্ৰ অমায়িক অকণ বেলেগ টাইপৰ পাব সিহঁতে কাৰণ কিয় তেওঁলোকে এইবিলাক কথা চিন্তা কৰিব সময় নাই এইবিলাক হ'ল ছাকচেছফুল মানুহৰ কথা গতিকে ছাকচেছফুল মানুহক যদি আমি অনুকৰণ কৰোঁ আমিওতো জীৱনত ছাকচেছ হ'ব পাৰিম যদি মিলিয়নাৰ এটাক মই যদি ফ'ল' কৰোঁ মই মিলিয়নাৰ হ'ব নোৱাৰিলেও এটলিষ্ট লাখ টকাটো থাকিব না এটলিষ্ট 1000 টকাৰো থাকিব না সেইটো ইম্পৰ্টেণ্ট চ' দিয়ক দিয়াই দি থাকিব কৈ থাকিব চ' এইবিলাকৰ মোৰ ইমান ফৰক নপৰে গতিকে কমেণ্টটো দিয়াৰ কাৰণে মই বুজাই দিলোঁ কথাটো যে কি হয় একচুৱেলি ঘটনাটো আৰু মই VFA ৰিলেটেড বহুত কুৱেশ্যন হেৰি কৰোঁ আৰু কোনোবা এটা কমেণ্ট কৰিছিল যে দাদা VFA ৰিলেটেড GK বনাব চ' GK চাওক এটা কথা এতিয়াতো মোৰ সময় নাই বহুতে মানে আপোনালোকে যদি মাইণ্ড কৰে মই ভিডিঅ'টো যেনেকৈ এনেকৈ বনাই দিওঁ পটককৈ চ' মোৰ অকণমান সময়ৰ প্ৰব্লেমটো GK মই অলৰেডি ভিডিঅ'ত বনাইছোঁহে কি চাব কি হেৰি কৰিব সেইবিলাক চালে চাফিচিয়েণ্ট আৰু GK ছাবজেক্টটো ইমান ফাষ্ট হয় ইয়াক মানে এনেকৈ কোৱা দিগদাৰ বহুত কিমান চাব আপুনি তথাপিও মই কৈছোঁ যে SCRT-খন ভালকৈ পঢ়িব ছ'চিয়েল ছায়েন্সখন এইবিলাক পঢ়িব আৰু মই বাৰে বাৰে কৈছোঁ যে GS চিভিল এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে সেইবিলাক এক্সাম ক্লিয়াৰ কৰিব পাৰে কিন্তু গতিকে এনেকুৱা হয় কথাবিলাক আৰু এটা কথা দেই মোৰ ভিডিঅ' যিকেইটা চাই আৰু যিকেইটা মানে নিগেটিভ কমেণ্ট যে ধান্দাই মানে বেলেগ 2 নম্বৰ ধান্দাৰ মানুহ সেইকেইটা কিন্তু মোক নিগেটিভ কমেণ্ট মাৰে মানে এইবিলাক চলিবই সমাজত থাকে এইবিলাকৰ মোৰ ইমান হেৰি নাই মোৰ উদ্দেশ্য মোৰ ভিউৱাৰ্ছখিনি মোৰ যিখিনি মোৰ ভিডিঅ' চাই তেওঁলোকৰ ভাল হোৱাটো ভাল হওক সঁচাটো সঁচা মই ৰিয়েল কথা কওঁ সদায় হয়তো সেইকাৰণে কিছুমানৰ কাৰণে অপ্ৰিয় হ'ব পাৰে মনটো বেয়া লাগিব পাৰে উপায় নাই সঁচা কথা কওঁ য'ত 90% চান্স নাই সেইটোক মই যদি চাকৰি পাওঁ বুলি মটিভেশ্যন দি থাকোঁ কিবা হ'ব নেকি ইমান ডাঙৰ ৰেচ এখনত মাত্ৰ VFA পোষ্ট ওলাব 200টা তো সেই 200টাৰ পোষ্টত আপুনি মাথা মাৰি পঢ়ি মূৰ গৰম কৰি লাভ নাই না এনেওতো বাকীখিনি আউট হৈ যাব না আৰু আউট হোৱাখিনি আকৌ মাথা মাৰিব বেলেগ এক্সামৰ কাৰণে চ' এনেদৰে চলি থাকিব আৰু এনেদৰে কি এইটো নিবনুৱাৰ ভাগ আছে নহয় কিছুমান ছদ্মবেশী নিবনুৱা তাৰপাছত অৰ্ধ নিবনুৱা কিবা এনেকুৱা এটা আছে এই ক্লাছ 6 নে 7 যে পাইছিলোঁ আমি ইকনমিক্সত সেইবিলাক তো আমাৰ অসমৰ অৱস্থা সেনেকুৱাতো এতিয়া কিন্তু এটা কথা দেই মই আপোনাক বাৰ কওঁ এটা কথা আমাৰ অসমীয়াখিনিৰে সেনেকুৱা আপুনি চাওক বিহাৰী বেলেগ আদাৰ ষ্টেটত চাব খুব হাৰ্ড ৱাৰ্কাৰ ট্ৰেইনত যাব চানা বেপাৰীকেইটা বিহাৰী হ'ব সিহঁতে ভাবিছে নেকি এই মানে এলাকা
একদিনত মিনিমাম 1000 টকাৰ ওপৰত থাকে সিহঁতৰ মানে অৰ্থাৎ 30,000 টকা মই চাকৰি কৰি যিমান পইচা নাপাওঁ সিহঁতে ইমান পইচা কামাই আছে মোতকৈ বেছি মই চাকৰি পাবলৈ যিমান আজি সৰুৰ পৰা ষ্ট্ৰাগল কৰিলোঁ সিহঁতেতো ইমান ষ্ট্ৰাগল নকৰে চব পইচা ইনকাম কৰি আছে চাওক না আমাৰ বস্তুবিলাক চ' এইবিলাক কথা মই যদি কওঁ মোক বহুতে গালি পাৰিব বহুতে বেয়া পাব আৰু মোৰ একচুৱেলি ফ'ল' কাক কৰে ছাবস্ক্ৰাইব কাক কৰে জানা নাই মানুহবিলাকে যিয়ে শ্ৰেণী কথা ক'ব পাৰে মই সঁচা কথা কওঁ কাৰণে মই বেয়া যদি মই শ্ৰেণী কথা কওঁ ৰহন খানি কথা কওঁ তেতিয়া মই ভাল সেইটো মোৰ দ্বাৰা নহ'ব দেই মই আজিলৈ কাকো চেনি তেনি মাৰি পোৱা নাই আৰু চেনি মাৰা কামবিলাক মই নকৰোঁ লগা হ'লে মোৰ ভিডিঅ' নাচাব পাৰে মোক ছাবস্ক্ৰাইব নকৰিব পাৰে মই চেনি মাৰা কথা কেতিয়াও নকওঁ যিটো সঁচা সেইটোৱে কওঁ যিটো সঁচা মই সেইটোৱে কৈছোঁ যে অসমৰ ভৱিষ্যত বহুত বেয়া এতিয়া অসমৰ আমাৰ জেনেৰেশ্যনটো নিবনুৱা সমস্যা আৰু বেছি হ'ব এতিয়া আৰু তাতকৈ বেছি বেয়া অসমৰ ল'ৰা ছোৱালীবিলাকে চাকৰি নাপালে পঢ়ে মানুহে চাকৰি নাপালে পইচা লাগিলে কাম কৰে আমাৰ অসমৰ মানুহে ল'ৰা ছোৱালীবিলাক পঢ়ে চ' এইটো কেনেকুৱা কথা কওকচোন আপোনালোকে মই যদি মিছা কৈছোঁ আপোনালোকে নিজে ভাবক এবাৰ 10,000 পোষ্ট থকা 10টা পোষ্ট থকা জেগাত যদি 10,000 মানুহে এপ্লাই কৰে চ' তেনেকুৱা এখন হেৰিত যুৱ প্ৰজন্মৰ ভৱিষ্যত কি হ'ব মই যি জেগাত আছোঁ সেই জেগাৰ মানুহে চাকৰি নকৰে চাকৰি কৰি বেয়া পায় চব নিজে স্বাৱলম্বী নিজে কৰে কোনোবাই মাছৰ বিজনেছ কৰিছে চ' মোক সেইদিনা আহিছিল আমাৰ হেৰি কৈছে কি মই মাছৰ হেৰি কৰোঁ এনেকৈ কিমান কি প্ৰফিট যেতিয়া মই সুধিলোঁ মোৰ মূৰটো নষ্ট হৈ গ'ল যেতিয়া মই প্ৰফিটৰ কথা সুধিলোঁ মাছৰ বিজনেছ কৰি গৰু ছাগলী পুহি ডাঙৰ গৰু ফাৰ্ম কৰি কিমান টকা মোৰ দৰে 10টা মানুহক কিনিব সিহঁতে কিনি ৰাখিব ঘৰত ৰাখিব সিহঁতে চাকৰি কিয় কৰিব আৰু মই এটা বন্দাবৰ দি কি কৰি আছোঁ মই নহয় দেই আমি আমাৰ অসমীয়া সেনে কথা কৈছোঁ আৰু আমি ওলাব পৰা নাই এতিয়া ওলাব কেনেকৈ পাৰিম নোৱাৰোঁ না ওলাব চেইনটো ব্ৰেক হোৱা নাই যিদিনাই চেইনটো ব্ৰেক হ'ব সেইদিনাই আমাৰ অসমীয়া জাতিটোৰ উন্নতি হ'ব আমাৰ চেইনটো ব্ৰেক নহয় চেইনটো আমাৰ ওলাব নোৱাৰোঁ না আমি ফচি আছোঁ গতিকে এই জেগাত অসমীয়াখিনি এনেকৈ থাকি আগত আমাৰ ককাহঁতে খেতি কৰিছিল অভাৱ নাছিল তো আমাৰ এতিয়া চাব মই এটা এক্সাম্পল দিওঁ আগতে মানুহে যেতিয়া ভাত পানী বনায় ৰখি থাকে কোনোবা আহক নেকি আৰু এতিয়াৰ মানুহে কি তাড়াতাড়ি খায় যাতে কোনো নাহে কিয় অভাৱ আজিকালি মানুহৰ অভাৱ বহুত অভাৱ আগতে অভাৱ নাছিল নতুন খেতি মিঠাইৰ পৰা চাউলৰ পৰা মাছ মাংসৰ পৰা কিমান চাব তাকো লোকেল মাছ তো এতিয়া বহুতে ক'ব যে মই ভিএফৰ কথা ক'ব আৰু কি কৈ আছোঁ আৰে বাবা ভিএফৰ লগত ৰিলেটেড আছে কথাবিলাক চাকৰিৰ লগত ৰিলেটেড আছে এইবিলাক কথা চাকৰি বুলি ক'লে আপোনালোকে ইমান ভাল পায় মানে কিন্তু বেপাৰ বুলি ক'লে মুখখন কচাই দিয়ে চাকৰিৰ প্ৰতি ইমান ইণ্টাৰেষ্ট যিটো 90% মানুহে নাপায় সেইটো মানুহে মোৰ ভিডিঅ' চাই আছে আপুনি যদি চাওক মোৰ ভিডিঅ' যোনে চাই এইটো 1% মানুহে পাব কিজানি চ' বাকীখিনি কি কৰিব বাকীৰ মাজত যদি আপুনি আছে আপুনি মোৰ ভিডিঅ' চাই আছে না চ' যদি মই চাকৰিৰ কাৰণে উৎসাহিত কৰোঁ তাৰপিছত আপুনি চাকৰি নাপায় তাৰপিছত কিবা হেৰি কৰে গতিকে মই সঁচাটো কওঁ যাতে আপোনাৰ কিবা এটা উপকাৰ হয় মিছা কথা কিয় ক'ম মই যিটো সঁচা সেইটো কৈ আছোঁ আৰু আপোনালোকে এইটো ভালকৈ চাওক মোৰ কথা শুনিব লাগে মোৰ কথা কিয় শুনিব আপুনি মই আপোনাক চিনি পাওঁ নেকি বা আপুনি মোক চিনি পায় নেকি যে মোৰ কথা শুনিব দিয়া নাই নিজে ব্ৰেইনটোৰে নিজে মাথা মাৰি চাওক যে মই সঁচা কৈছোঁ নে মিছা কৈছোঁ যি জেগাত পোষ্ট আছে 10টা এপ্লাই 10টা যি আৰু এপ্লাই কৰিছে 10,000 ঠাই এনেকুৱা হৈছে না কথাবিলাক এতিয়া বহুতে ক'ব যে আজিকালি মই কওঁ এটা ACS আৰু এটা 4th গ্ৰেডৰ মাজত বেছি ডিফাৰেঞ্চ নাই কিয় জানা নাই
সি অলপৰ কাৰণে চেছ নাপায় কাৰণ এক্সামবিলাক সেনেকুৱাই না এক্সামবিলাক সেই লেভেলৰে হয় আজিকালি ফ'ৰ্থ গ্ৰেড মানে কিন্তু ফ'ৰ্থ গ্ৰেড নহয় সেই APSC লেভেলৰে এক্সাম হয় ফ'ৰ্থ গ্ৰেড এক্সামত যিবিলাকে পঢ়ি ভালকৈ পঢ়ি চাকৰি লৈছে সিহঁতক সোধক আপুনি যায় কিনে কিমান কি পঢ়িছে এই মোৰ আমাৰ ডিছপেঞ্চাৰীত এজন ফ'ৰ্থ গ্ৰেড কৰে তাক মই সোধোঁ বাবা কেনেকুৱা হৈছে সি কয় যে HS লেভেলৰে সি একচুৱেলি গতিকে সেনেকুৱাকৈ হয়তো ফ'ৰ্থ গ্ৰেডবিলাকৰ পৰীক্ষাও চ' গতিকে এটা যদি ফ'ৰ্থ গ্ৰেড চাকৰি কৰিবলৈ আগত আমাৰ ককাহঁতে চাকৰি কৰিছিল ফ'ৰ্থ গ্ৰেডত পঢ়িবই নাজানে কিন্তু এতিয়াও ফ'ৰ্থ গ্ৰেডে কাম কৰি আছে BSc MSc PhD কৰি তো ডিফাৰেঞ্চটো ক'ত ডিফাৰেঞ্চটো মোক কওক কোনোবাই তাৰপিছত চাকৰিৰ কথা যাব চাকৰিৰ কথা মাথা মাৰিব এতিয়া বহুতে কয় যে আমাৰ উপায় নাই চাকৰি নকৰিলে নহ'ব উপায় আছে উপায় কিয় নহ'ব উপায় আছে নাভাবে না ব্ৰেইনটো খুলি নিদিয়ে ব্ৰেইনটো খোলকচোন কিমান কি বেপাৰ মনত পৰিব আমাৰ অসমীয়া মানুহৰ কি আৰামত লাগে চাকৰিটো আৰাম বিচাৰে আমি যাতে চাকৰি পাই বহি বহি মানে হেৰি কৰিব মানে কমফৰ্ট বিচাৰে লাজ কৰে বেপাৰ কৰিব গতিকে মইতো কাপোৰৰ দোকানো দিছিলোঁ মই কাপোৰৰ দোকানো দিয়া মানুহ মইতো লাজ কৰা নাই চ' এনেকৈ সেইবুলি মই কি পঢ়া শুনা নাজানো নেকি মইতো APSCৰ এক্সামৰ কাৰণেও প্ৰিপেয়াৰ কৰি আছিলোঁ ইভেন মোৰ মেইনছটো ক্লিয়াৰ নহ'ল প্ৰিলিমছটো ক্লিয়াৰ হৈছিল মেইনছটো মই চ' গতিকে বেপাৰ আমি যদি চাকৰিৰ লগত এটা বিজনেছো ছাইডকৈ খুলি দিওঁ চাকৰি কৰা মানে কি আপুনি চাকৰি কৰিছে যে বিজনেছ কৰিব নোৱাৰিব নেকি পাৰিব কিন্তু আপুনি তাকে নকৰি কি কৰে জানেনে পৰৰ সমালোচনা কৰাই কাষৰ মানুহটোৱে যদি এখন ডাঙৰ গাড়ী কিনিলে কি ক'ব জানেনে এতিয়া চাপ'জ মই যদি এখন ডাঙৰ গাড়ী কিনো চাপ'জ কালিলৈ ধৰক নোৱাৰোঁ এতিয়া হোৱা নাই চাপ'জ কালিলৈ মই এখন ফৰ্চুনাৰ কিনিলোঁ মোক মানুহে কি ক'ব জানানে এই ক'ৰবাত 2 নম্বৰী পইচা পাইছে নাই ক'ব কিন্তু মোৰ কষ্টটো দেখা নাই না মানুহে এইবিলাক কষ্ট নেদেখায় ছাকচেছ দেখে মানুহে প্ৰব্লেমটো তাৰ মানে যেতিয়া ছাকচেছ হয় কিবা এটা কৰে 2 নম্বৰী কাম কৰে বুলি কয় এই 2 নম্বৰী কাম কৰিছে পটককৈ জাজ কৰি দিয়ে আৰু এই জাজ কৰাখিনিয়ে হ'ল মানে কি পৰশ্ৰীগত আৰু অসফল আৰু তেনেকুৱা ভাইৰাছৰ পৰা আমি সদায় দূৰত থাকিব লাগে সদায় দূৰত মোৰতো যিবিলাক এনেকুৱা ভাইৰাছ আছে মইতো সদায় দূৰত থাকোঁ আৰু যিখিনি ছাকচেছ হৈছে আমি লগ পাওঁ ছুটি নাপাওঁ তো সেইটো গতিকে লগ লাগিলে আমি ভালকৈ আড্ডা মাৰোঁ হেৰি কৰোঁ মোৰ খুব সীমিত বন্ধু আছে আৰু যিকেইটা বন্ধু আছে খুব ছাকচেছফুল কাৰণ থিংকিঙে ভাল সিহঁতৰ যদি আপোনাৰ থিংকিঙে বেয়া আপুনি ছাকচেছ হ'ব কেনেকৈ মনত ৰাখিব আপুনি যদি যেতিয়ালৈকে থিংকিং চেঞ্জ নকৰে তেতিয়ালৈকে ছাকচেছ নহয় মনত ৰাখিব এটা খুব ৰিয়েল ষ্টৰি মোক আমি যেতিয়া ট্ৰেইনিং কৰি আছিলোঁ ৰাণীত তেতিয়া আমাক শিকাইছিলে এজন মানে ভেটেৰিনেৰী ডক্টৰ তেখেতে এটা ভাল ষ্টৰি শুনাইছিল চবকে সেই ষ্টৰিটো ক'ব নোৱাৰোঁ মোৰ মানে কিবা ভাল লাগি গ'ল ষ্টৰিটো অকণমান কৈছোঁ মানে ব'ৰ নকৰোঁ অকণমান কৈছোঁ শুনক তেওঁ আৰু এজন লগৰ বোলে মানে আমাক যোনে শিকাইছিলে ট্ৰেইনিং দিছিলে তেওঁ আৰু তেওঁৰ এজন লগৰ মানে ব্ৰইলাৰ ফাৰ্ম খুলিলে বিজনেছ আৰু চ' খুলিলে খোলাৰ পিছত কি হ'ল পইচা ইনভেষ্ট কৰিলে বেয়াকৈ ফ্লপ খালে ছেকেণ্ড বাৰ দিলে ছেকেণ্ড বাৰো ফ্লপ থাৰ্ড বাৰ দিলে থাৰ্ড বাৰো ফ্লপ তাৰপিছত আমাৰ যিজন ছাৰ আমাক যি শিকাইছিল তেওঁ মানে তাৰ পৰা গুচি আহিল এইবিলাক বস্তু আৰু কোনোবাই বিজনেছ কৰে সদায় ফ্লপ হৈ থাকিব সদায় কিমান টকা লছ কৰিব গুচি আহিল আৰু তেওঁৰ চিন্তা নাই ইমান ধুনীয়া চাকৰি এটা তেওঁ গুচি আহিল তেওঁৰ লগততো কিন্তু এৰি নিদিলে তেওঁৰ লগততো সেই কামটো কৰি থাকিল বহুদিনৰ মূৰত লগ পালে এদিন লগ পাই এখন মস্ত ডাঙৰ গাড়ীৰ পৰা নামি আহিছে আহি কিনে কৈছে ঐ তই ক'তে তাৰপিছত ছাৰে ক'লে তই ক'ত তাৰপিছত গম পালে এই মস্ত গাড়ীখনৰ মালিক তেওঁ এনে হোৱা নাই তেওঁ এতিয়া এনে সেই
ফেইলাৰ হৈ বোলে এনেকুৱা লেভেলত ছাকচেছ পালে পুৰা অসমত এই ব্ৰইলাৰ ছাপ্লাই দিয়ে এনেকুৱা লেভেলত গ্ৰ' কৰিছে বিজনেছটো তাৰপিছত মানে আমাৰ ছাৰক ক'লে তেওঁ যে তোৰতো অপশ্যন আছিল না তোৰ চাকৰি আছিল মোৰতো অপশ্যন নাছিল না কোনো এই বেপাৰখনে মই সাৰথি আছিল মোৰতো কোনো অপশ্যন নাছিল আৰু এই অপশ্যন নোহোৱা কাৰণে এই অপশ্যন যে নাই অপশ্যনটোৱে মোৰ এটা অপৰচুনিটি হৈ পৰিল মই লাগি থাকিলোঁ ভাই তাত তইতো এৰি দিলি গুচি গ'লি মই তাত লাগি থাকিলোঁ আৰু লাগি থাকি মোৰ আইডিয়া হ'ল ফেইলাৰ কিয় হ'লোঁ মই আইডিয়া হ'ল মোৰ ফেইলাৰ হোৱাৰ ৰিজনটো মই বুজি পালোঁ আইডিয়া হ'ল তাৰপিছত মই সেইবিলাক প্ৰব্লেম ছল্ভ কৰিলোঁ কিয় ফেইলাৰ হ'ল তাৰপিছত মই বুজি পালোঁ বিজনেছখন কেনেকৈ কৰিব লাগে আৰু এনেকৈ কৰি দেখাই আজি পূৰা অসমত ব্ৰইলাৰ ছাপ্লাই দিয়ে এনেকুৱা লেভেলত গ্ৰ' কৰিলে তেওঁ এতিয়া মস্ত গাড়ীখন লৈ ঘূৰে তেওঁ কৈছে যে এতিয়া মোৰ দৰে মানুহক কিনিব ল'ব সি তো চাওক কি যদি তেওঁ মানে গুচি আহিলে ফেইলাৰ চ' এইটো আছিল মানে তেওঁ আমাক এনেকুৱা কথা কৈছিল ট্ৰেইনিঙত চ' খুব ভাল লগা কথা আমাকো উৎসাহিত কৰিছিল তেওঁৰ এইটো কথাই মই চেলত দিছোঁ তেওঁক এনেকুৱা আমাক কথা কোৱাৰ কাৰণে চ' এইবিলাক কথা আমাৰ অসমীয়াখিনি ভাবিবৰ হ'ল আমাৰ যিটো চাকৰিৰ কাৰণে চিন্তা অবভিয়াছলি চাকৰি পাৱাৰ আছে গভৰ্ণমেণ্ট জব চবকে লাগে অবভিয়াছলি ইভেন মই বেছি আপোনালোকক কৈ আছোঁ বিজনেছৰ কথা মই নিজেই কৰি আছোঁ অবভিয়াছলি লাগিব কিন্তু গভৰ্ণমেণ্ট জবেই চব নহয় কিন্তু কৰক ট্ৰাই কৰক কিন্তু চব নহয় জীৱনটো গতিকে এতিয়া মই যদি এটা গভৰ্ণমেণ্ট জব পালোঁ মই যদি গোপতা গংগত মই পালোঁ আৰু মোৰ জীৱনত একো নাই আৰে বা নহয় গ্ৰ' কৰিব আৰু বহুত আছে মানুহৰ গ্ৰ' কৰিব বহুত আছে আমি লোৱাৰ মিডল ক্লাছ ফেমিলি ন আমাৰ গ্ৰ'থটো আৰু অকণমান বেছি কৰিব লাগে হাৰ্ডৱৰ্ক কৰিব লাগিব সেইটো কথা গতিকে এইখিনি কথা মই ক'বৰ কাৰণে ক'লোঁ কথাটো কিছুমানে মানিব কিছুমানে নামানে আৰু কিছুমান কথা এনেকৈ ডাঙৰ মানুহৰ পৰা কিছুমান মানুহৰ পৰা শিকিব পাৰি যে মানুহ ক'ৰ পৰা ক'ত যায় বহুত মানুহ আজি কিমান যিবিলাক ধৰক সফল ব্যৱসায়ী মই এটা উদাহৰণ দিওঁ আমাৰ হাজোত এখন আছিল চন্দ্ৰমা ৰেষ্টুৰেণ্ট সেইখন আজি অসমৰ মানুহে প্ৰায় চিনি পায় হাজোত বুলি ক'লে চন্দ্ৰমা হাজোখনক ৰিপ্ৰেজেণ্ট কৰে চন্দ্ৰমা ৰেষ্টুৰেণ্টে এনেই বেলেগ মই জাষ্ট ওপৰে কথাটো কৈছে হাজোত গ'লে চন্দ্ৰমা ৰেষ্টুৰেণ্টে চবেই খায় খুব ফেমাছ কিন্তু এই চন্দ্ৰমা ৰেষ্টুৰেণ্টৰ ইতিহাস জানেনে মই ইচ্ছা কৰিলে গ'লোঁ হয় তাত কিন্তু ভাল নালাগে যাব সুধিব চ' মই কওঁ এতিয়া চন্দ্ৰমা ৰেষ্টুৰেণ্টত আগতে এটা এখন কিবা চালি টাইপৰ এখন আছিল তাত কেইটামান এই সুৰমা গজা টাইপৰ বস্তু আছিল মানুহ দুনুহ ইমান নহৈছিল তাত বহি আছিল চন্দ্ৰমা ৰেষ্টুৰেণ্টৰ যিজন স্বত্বাধিকাৰী মেধি হেৰি তেওঁ ভূপেন হাজৰিকাৰ গান শুনি হেৰি কৰি আছিল গতিকে এনেকুৱা ধৰণৰ আছিল কিন্তু আজি ক'ৰ পৰা ক'ত গ'ল হাজোৰ ভিতৰত তেওঁ ধনী মানুহৰ শাৰীত তেওঁ পৰে কিন্তু চাকৰি কৰা মানুহ কেইজন ধনী মানুহৰ শাৰীত পৰে মোক কওক হাজোততো আমাৰ বহুত চাকৰি কৰা মানুহ আছে ডক্টৰ আছে ইঞ্জিনিয়াৰ আছে কিবা আছে চ' কথাবিলাক কেনেকুৱা বিজনেছ কৰক বিজনেছত বহুত পইচা বিশ্বাস কৰক এনেকৈ চাকৰিৰ পিছত লাগি জীৱনটো বৰবাদ নকৰিব বহুত ক'লোঁ কথা হয়তো এইবিলাক কথা কিছুমানে ভাল পাব আৰু কিছুমানে বেয়া পাব আৰু বেয়া পালেও পাওক ভাল পালেও পাওক তোমালোকে ট্ৰাই কৰে ভাল পালেও লাভ নাই যদি চেষ্টা নকৰে চবেই দিয়ক ভিডিঅ'টো মোৰ ভিডিঅ' বহুত দীঘল হৈছে মোৰ এনেকুৱা নালাগে যে মোৰ ভিডিঅ' মোৰ যদি এনেকৈ বনাই থাকোঁ মোৰ 1 ঘণ্টা 2 ঘণ্টা পাৰ হৈ যাব এনেকুৱা দীঘল হৈ যাব কিন্তু বেছি দীঘল নকৰোঁ আপোনালোকে বোৰ খাব ভিডিঅ'টোত গতিকে মোৰ এনেকুৱা লাগে যে মই আপোনালোকৰ কথা পাতি আছোঁ ডাইৰেক্টলি মোৰ ভিডিঅ' বনোৱা কাৰণ মই প্ৰফেচনেল মানুহ নহয় এই ভিডিঅ' বনোৱা যদি মই প্ৰফেচনেল হ'লোঁ মই ষ্টেণ্ড আনি ল'লোঁ হয় চ' মই কিবা আৰু মোৰ ফেচবুক পেজটো কিবা হৈছে মানে পেজ নহয় একাউণ্ট ফেচবুক পেজ নাই এটা বনাম ৰ'ব সকলোকে লিংকটো দিম আপোনালোকে মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিব তাত গতিকে সেইটো কথা
ট্ৰাই কৰিছে আহি আছে কৰক ট্ৰাই কৰক মই ট্ৰাই কৰিব বাধা নিদিওঁ কৰক ধুনীয়াকৈ ট্ৰাই কৰক ঠিক আছে আজিলৈ ইমানে জয় অসম